অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযানত জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। আটক সৰবৰাহকাৰী স্বামী আৰু স্ত্ৰী। প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে নিচাজাতীয় টেবলেট সৰবৰাহ কৰা AS05L9939 নম্বৰৰ বাইকক খেদি যায়। আৰক্ষীৰ গাড়ী দেখি সৰবৰাহকাৰীয়ে তীব্ৰ গতিত গৌৰীপুৰ অভিমুখে গতি কৰে। কিন্তু গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ ৰেলগেটত ৰৈ থকা গোলকগঞ্জ থানাৰ যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া উদয় ৰায়ৰ নেতৃত্বত থকা আৰক্ষীৰ দলে আগভেটি ধৰি সৰবৰাহকাৰী স্বামী স্ত্ৰীক আটক কৰে। আটকাধীন স্বামী স্ত্ৰীৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে ৭,৫০০+ নামৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। আটকাধীন স্বামী স্ত্ৰী হাল ক্ৰমে গৌৰীপুৰৰ শ্বাহজামান শ্বেখ আৰু খাতুন উপাধিৰ মহিলাগৰাকী কোচবিহাৰৰ কলাবাগানৰ পৰা গৌৰীপুৰ অভিমুখে গৈ আছিল। ঠিক তেনে সময়তে হাতেলোতে আটক হয় দুয়োগৰাকী।